নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বন্দিতা আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আজি বেলেগ এটা ভিডিঅ'লৈ। আৰু এতিয়া আহি আছোঁ এয়া আমি পুৱামক্কাৰ অভিমুখে। পুৱামক্কা হৈছে অসমৰ কামৰূপ জিলাৰ হাজোৰ গৰুণাচল পাহাৰৰ শিখৰত অৱস্থিত মুছলমানসকলৰ পবিত্ৰ স্থান। চুফী সাধক শ্বেখ জালালুদ্দিন ওৰফে গিয়াছুদ্দিন আউলিয়াই কেইবাজনীয় আউলিয়াক লগত লৈ ইয়াত ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল। তেওঁৰ মৃত্যু সেই স্থানত তেওঁ মাজাৰ প্ৰতিষ্ঠা কৰা হয়। ইয়াত পোৱাই ফাৰ্চী লিপি মতে মোগল সম্ৰাট শ্বাহজাহানৰ ৰাজত্বৰ কালত 1657 চনত লুংফুল্লা চিৰাজে পুৱামক্কা মছজিদ নিৰ্মাণ কৰিছিল। জনশ্ৰুতি মতে মক্কাৰে পোৱা মাটি আনি পুৱামক্কা নিৰ্মাণ কৰা হৈছিল। হাজোৰ গৰুণাচলত মছজিদ স্থাপন কৰি দোৱা কৰাৰ সময়ৰ পৰা পুৱামক্কা হোৱা বুলি মানুহে কয়। ইয়াৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পুৱামক্কা দৰ্শন কৰি চৌদি আৰবৰ পবিত্ৰ নগৰী মক্কা দৰ্শনৰ এক চতুৰ্থাংশ পুণ্য লাভ কৰে বুলি বিশ্বাস কৰে। ই হাজোৰ পঞ্চতীৰ্থৰ অন্যতম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পবিত্ৰ ইছলাম ধৰ্মৰ উপাসনাস্থলী। এয়া চুনু আৰু মই আমি এতিয়া পুৱামক্কা দৰ্শন কৰি আহিলোঁ। ভালে লাগিল, জীৱনৰ প্ৰথম অভিজ্ঞতা। কেতিয়াও পুৱামক্কা মানে আল্লাহৰ ওচৰত তেনেকৈ গৈ পোৱা নাছিলোঁ দেই। আজি প্ৰথম গৈছোঁ, বহুত ভাল লাগিছে। আৰু বহুত ভিডিঅ'ত দেখি থাকোঁ যে মানে আল্লাহ এটা পবিত্ৰ স্থান হয়, কিন্তু আজি গৈ সেইটো সঁচাকৈ অনুভৱ কৰিব পাৰিছোঁ। সঁচাকৈ দেই, সঁচাকৈ মানে নিচেই কাষতে আছে। আমি অহাই নাই। বহুতে ধৰক ধৰ্মৰ লগত কিবা ভাবিব পাৰে, আমি হয় হিন্দু হয়, কিন্তু পুৱামক্কা এনেকুৱা এটা পবিত্ৰ স্থান, তাত কোনো ধৰ্ম নাই, সকলো মানুহে যাব পাৰে। যেনেকুৱা বা হয়গ্ৰীৱ মাধৱ মন্দিৰত হিন্দু মুছলিম সকলোৱে আহে, তেনেকুৱা বহুত ভাল লাগিলে। আপোনালোকে আহিব আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিব, আগলৈ দি থাকিব তাকে বেলেগ বেলেগ ভিডিঅ'।